কিন্তু চৰকাৰে যোৱাকালি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নাজিৰা সমষ্টিৰ নেপালী খুঁটিলৈকে তেখেতে নিজে গৈ তাৰ পাছতে তেওঁ অনুভৱ কৰিছে আজি 13-14 দিন পিছতে অনুভৱ কৰিছে সাংঘাতিক হৈছে ভাবাতকৈ বহুত বেছি হৈছে এই 13-14 দিন মানুহে যে কান্দি আছে বা আমি বিৰোধী দলৰ মানুহবিলাক যে কান্দি আছো বা সাংবাদিকসকলে কান্দি আছে বা বিভিন্ন ইনফ্লুৱেঞ্চাৰ গৈছে বিভিন্ন ধৰণৰ মানুহ যে গৈ আছে এই কথাখিনি কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাছিলে এইটো মানে সাধাৰণভাৱে অসমত যিটো বানপানী হৈ থাকে তেনেকৈ ভাবিছে তেওঁলোকে যাৰ কাৰণে এটা আপোনাৰ কথা মই আহিছো যাৰ কাৰণে এতিয়া অলপ আগতে কৈছে আমাৰ বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়া পাটোৱাৰী ডাঙৰীয়াই কৈছে যে 379.35 কোটি টকা যিখিনি টকা আহিছে এইখিনি তৎকালীনভাৱে নহয় এইখিনি প্ৰাক নিৰ্ধাৰিত এনডিআৰএফৰ কাৰণে এইটো চৰকাৰে আগতে নিৰ্ধাৰিত টকাহে আমাৰ অসমৰ ভাগত পৰাৰ টকাখিনি দিছে আমাক স্পেচিয়েলি শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত যি বিভীষিকা হৈছে যি প্ৰলয়ংকাৰী বানপানী হৈছে তাৰ কাৰণে এতিয়াও এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি এক পইচা পোৱা নাই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ যিমান জগৰীয়া মই ভাবো যে অসম চৰকাৰ তাতকৈ বেছি জগৰীয়া কাৰণ অসম চৰকাৰৰ ফালৰ পৰা এইটো প্ৰজেকশ্যনে দিয়া হোৱা নাই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈকে আপুনি কত মই কোৱা নাই না আপুনি কত আপুনি যিটো কথা আপুনি বিপথে আপুনি তথ্যৰ আধাৰত ইয়াত এনে শুদ্ধ নহয় কেন্দ্ৰীয় প্ৰতিনিধি দল আহি তাত প্ৰতিবেদন প্ৰথম প্ৰতিক্ৰিয়াখিনি শুনি লওঁ আমি বিতৰ্কলৈ আহিম একো নাজানে স্পেচিয়েল গ্ৰান্ট কেনেকৈ আহে তাৰ পলিচিৰ বিষয়ে আপুনি একোৱে নাজানে আপুনি একোৱে নাজানে গতিকে এই কথাবিলাক আপুনি জনা উচিত কেন্দ্ৰীয় প্ৰতিনিধি দল আহি তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ পিছত তাৰ পিছতহে দিব আপুনি একো নজনাকে যেতিয়া এটা তথ্যত আহিছে মইতো আছোঁ আপুনি ক'লে বিৰোধী দলে কান্দিছে মন্ত্ৰী আছে বিৰোধীৰ কথা শুনিব লাগিব তথ্যৰ আধাৰত আপোনালোকৰো বেয়া দিন আৰম্ভ হৈছে বিজেপিয়ে ক্ষমা খুজিছে চৰকাৰৰ সমালোচনা কৰা নাই তেখেতৰ কথাখিনি আমি প্ৰথমতে ভুল হলে তেওঁৰ মতে ক'ব আৰু গোটেই কথা আমি বিৰোধী দল হিচাপে আপুনি ক'ব চৰকাৰী পক্ষৰ মতে আমি ৰাইজৰ মতে চলো আমি স্পষ্ট কথা যে আজি এই মুহূৰ্তলৈকে কেন্দ্ৰ চৰকাৰৰ পৰা অসম চৰকাৰে কিয় এটা স্পেচিয়েল পেকেজ আনিব নোৱাৰিলে এইটো ডাঙৰ প্ৰশ্ন ইয়াত কিবা তথ্যৰ কথা আছে নেকি ইয়াতে এই বিষয়টো কৈছো মই মুখ্যমন্ত্ৰীয়ে বানপানী 4 কিলো দালি 1 লিটাৰ দি আছে আৰু অন্যান্য খাদ্য সামগ্ৰী এটা কিট বনাই দিম বুলি কৈছিলে আৰু কিমান দিছে আজি 8 কেজি চাউল দিয়া এইটো এটা সেনসিটিভ আপুনি এটা কাম কৰক গোটেই কথাখিনি ক'ব দিয়ক শুনি লওক এইটো এটা সেনসিটিভ ইস্যু আপুনি যিটো কথা কৈছে যে তথ্যৰ যিটো আপুনি এই সামগ্ৰীবিলাক মই যিবিলাক কথা ঘোষণা কৰিলো আপুনি মিছা বুলি ক'ব খোজে আপুনি এইবিলাক ৰাজ্যৰ পুঁজি দি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি আছে আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজি ধনেৰে দি আছে আপুনি ক'লে যে বিৰোধী দলে কান্দি আছে সাংবাদিকসকলে কান্দি আছে কি কংগ্ৰেছৰ যিসকল অসমৰ চৰকাৰী চাকৰিয়াল ডিজাস্টাৰ মেনেজমেণ্ট জিলা প্ৰশাসনৰ যিসকল বিষয়া কৰ্মচাৰী তেখেতসকলৰ কষ্ট বিজেপি দলৰ যিসকল মন্ত্ৰী বিধায়ক তাত লাগি আছে আপুনি নস্যাৎ কিয় কৰিছে আপুনি নস্যাৎ নকৰিব মইতো কৈছো অখিল গগৈও লাগি আছে
সমষ্টিত মইতো কোৱা নাই অখিল গগৈয়ে কাম কৰা নাই বুলি যিসকলে কাম কৰিছে সকলো ৰাজনৈতিক দলৰে কৈছে এতিয়া আচলতে এতিয়া কথাবোৰ হ'ল যে ৰাজনৈতিক কথাবোৰ আহিব নালাগে এতিয়া আপোনাৰ নিৰ্দিষ্ট সময়ত আপুনি আপোনাৰ প্ৰতিক্ৰিয়াখিনি শেষ কৰক মই কথা কওঁতে কোনে কথা ক'ব নোৱাৰে নিশ্চয় নিশ্চয় আপোনাৰ প্ৰতিক্ৰিয়াখিনি শেষ কৰক মোৰ স্পষ্ট কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ কৰি ঘোষণা কৰিছিলে যে 8 কিলো চাউল দিব দিছে 4 কিলোকে দালি দিব বিপদে কিয় মই আৰু এগৰাকী অতিথি আছে মই তেখেতৰ প্ৰতিক্ৰিয়া লোৱাই নাই আমি এতিয়া দল বিশেষে দল নিৰ্বিশেষে আমি গোটেই সমস্যাসমূহ কেনেদৰে সমাধান হয় সেই বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰিব লাগিব তাৰ মাজত বিতৰ্ক যথেষ্ট থাকিব বিৰোধী পক্ষই শাসকীয় পক্ষক প্ৰশ্ন উত্থাপন কৰিব পাৰিব কিন্তু কথাটো হ'ল যে যিখিনি লোক এতিয়া এনেধৰণে বিপৰ্যয়ৰ সৈতে তেওঁলোকে সহবাস কৰিছে এতিয়াও বহু লোকৰ ঘৰত এডিঙি পৰ্যন্ত পানী তেওঁলোকে নিজৰ ঘৰখন এতিয়াও চাব পৰা নাই আজি 20 দিন পৰ্যন্ত হৈ গ'ল এনেধৰণৰ কথাসমূহ আমি অকণমান সৌহাৰ্দ্যপূৰ্ণভাৱে যদি পাতো তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ আলোচনাৰ সাৰ্থকতা কৰবাত থাকিব কংকদা মই আপোনাৰ কাষলৈ পোনে আহিছোঁ এই কথাসমূহ আচলতে কৰবাত আমি ষ্টুডিঅ'ৰ মাজত এনেধৰণে যুক্তি তৰ্কৰে কেতিয়াও সমাধান কৰিব নোৱাৰোঁ ইয়াৰ নিৰ্দিষ্ট এটা পৰিকাঠামো লাগিব এটা বৃহৎ প্লেনিং এটা লাগিব কেনেধৰণে তেওঁলোকক পুনৰবাৰ সেই ঘৰখনলৈ লৈ যাব পাৰি সন্মানজনক এটা স্থিতিত তেওঁলোকক কেনেধৰণে লৈ যাব পাৰি এই গোটেই বিষয়সমূহ এটা পৰিকাঠামো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপুনি ভাবেনে তৎপৰতা ইতিমধ্যে চৰকাৰ বা প্ৰশাসনৰ আছে বা হৈছে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় এতিয়া ইয়াতে যিটো বিষয়ৰ ওপৰত আলোচনা হৈছে ইয়াৰ দুটা ভাগ আছে এটাটো ক্ষতিপূৰণ আৰু আনটো হৈছে পুনৰ সংস্থাপন এতিয়া বিজেপিৰ বক্তাগৰাকীয়ে যিখিনি কথা কৈছে তেখেতে ক্ষতিপূৰণৰ কথা কৈছে ক্ষতিপূৰণ দিছে চৰকাৰেও ক্ষতিপূৰণ দিছে আৰু দল সংগঠনেও ক্ষতিপূৰণ দিছে বিভিন্ন ব্যক্তি সংগঠন আৰু অনুষ্ঠান সেইবিলাকো ক্ষতিপূৰণ দিছে আপুনি এইবিলাক পাই আছে ছ'চিয়েল মিডিয়া আপোনালোকৰ টিভিটো বহুত দেখাইছে সকলোৱে গাড়ীত বস্তু পঠাই খুজি খোৱা মানুহো নিজৰ পকেটৰ পৰা ধন উলিয়াই দিছে চবেই দিছে গতিকে ক্ষতিপূৰণটো দিয়া হৈছে কিন্তু মূল যিটো আমি ইয়াত আলোচনা কৰিছো সেইটো হৈছে পুনৰ সংস্থাপন আপুনি যিটো ইয়াত আলোচনাৰ বিষয়ে কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক পুঁজি লাগে পেকেজ লাগে সেইটো আপুনি পেকেজটো এইকাৰণে বিচাৰিছে সেইটো পুনৰ সংস্থাপনৰ কাৰণে বিচাৰিছে এইটো ক্ষতিপূৰণৰ কাৰণে বিচৰা নাই কাৰণ ক্ষতিপূৰণ চাওক আজি বৰষুণ আৰু 1 মাহমান চলিব এই 1 মাহমান বৰষুণৰ এটা যিটো কোপ থাকিব তালৈকে মানুহবিলাক থাকিব লাহে চবে ঘৰা ঘৰি যাব তাৰপাছত মানুহখিনি কি কৰিব আৰু তাৰপাছত মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ প্ৰয়োজন হ'ব এতিয়া গতিকে পুনৰ সংস্থাপনৰ বিষয়টোহে গুৰুত্বপূৰ্ণ বিষয় এতিয়া চাওক এতিয়া পুনৰ সংস্থাপন যে এতিয়া আপুনি আজি ইয়াতে যিটো দেখা যায় পেকেজ 389.35 কোটি টকা চৰকাৰে অনুমোদন কৰিছে এইটো চৰকাৰে কোনো এটা পেকেজ দিয়া নাই এইটো বানপানী পেকেজ নহয় কোনো বিশেষ পেকেজো নহয় এইটো হৈছে যি দুৰ্যোগ ব্যৱস্থাপনা পুঁজি তাৰে আগধন এইটো এনেও অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা পালে হয় আজি নাপালে অহাকালি পালে হয় পৰহি পালে হয় কিন্তু যিহেতু বানপানী হৈছে চৰকাৰে আগতীয়াকৈ দিছে অৰ্থাৎ চৰকাৰে কোনো বিশেষ পুঁজি বা দুৰ্যোগ বিশেষ পুঁজি বা বানপানীৰ নামত কোনো পুঁজি ঘোষণা কৰা নাই এইটো এটা নিয়মীয়া পুঁজি যিটো অসম চৰকাৰে ভাৰত চৰকাৰৰ পৰা পাব আৰু সেইটোৰে আগধন হিচাপে এইটো দিছে এতিয়া সেইটো কিয় দিয়া নাই মই আপোনাক কৈ আছো ন এইটো যে নিদিয়ে কেন্দ্ৰীয় চৰকাৰে সেইটো কেন্দ্ৰীয় চৰকাৰে আগতে ঘোষণা কৰিছে কাৰণ কিয় আজি এমাহ আপোনাৰ 2 সপ্তাহমান আগতে যেতিয়া গৌৰৱ গগৈ প্ৰশ্ন কৰিলে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু কৃষি মন্ত্ৰী ৰামনাথ ঠাকুৰ তেতিয়া তেখেতসকলে স্পষ্টকৈ কৰি কৈছে যে আমি জীৱন আৰু সম্পত্তিৰ কোনো ক্ষতিপূৰণ নিদিওঁ আমি সকাহ দিম অৰ্থাৎ সেইটোৱে কথা তাৰমানে ক্ষতিপূৰণ দিব সকাহ মানে কি ক্ষতিপূৰণ আপুনি যিটো দিছে সেইটো ক্ষতিপূৰণ মই যিটো দিছো সেইটো ক্ষতিপূৰণ আৰু কেন্দ্ৰীয়ভাৱে যিটো দিয়া হ'ব সেইটো ক্ষতিপূৰণ অসম চৰকাৰ বিজেপি চৰকাৰ যিটো দিছে সেইটো ক্ষতিপূৰণ কিন্তু জীৱন আৰু সম্পত্তিৰ তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণ দিয়ে অৰ্থাৎ পুনৰ সংস্থাপনৰ কোনো দায়িত্ব কেন্দ্ৰীয় চৰকাৰে নলয় এক নম্বৰ কথা আৰু চাওক আজি দুদিন আগতে হেৰি এই যে আপোনাৰ ৰাজভূষণ চৌধুৰী জলশক্তি মন্ত্ৰী তেখেতে কি ক'লে তেখেতে সেইটো কথাই ক'লে তেখেতে ক'লে যে আমি পুনৰ সংস্থাপনৰ কোনো দায়িত্ব নলওঁ কিন্তু সকাহ দিয়াৰ ব্যৱস্থা আমি কৰিম সকাহ দিয়াৰ কাৰণে এই যে দুৰ্যোগ ব্যৱস্থাপনা পুঁজি ইয়াৰ পৰা তেওঁলোকে আগধন হিচাপে পইচাটো দিছে গতিকে সাংবিধানিকভাৱে কথাটো ঠিকেই আছে তেওঁলোকে যিটো কৰিছে সেইটোৱে কৰিছে এতিয়া তাৰমানে আৰু এই কথাটোৰ পৰা স্পষ্ট যে পুনৰ সংস্থাপনৰ দায়িত্ব কাৰ অসম চৰকাৰৰ এতিয়া সাংবিধানত তেওঁলোকে এই পুঁজিটো কিয় ঘোষণা কৰিব পৰা নাই এই পুঁজিটো এইকাৰণে ঘোষণা কৰিব পৰা নাই কাৰণ সাংবিধানত উপনিৱেশিক লুণ্ঠনৰ ফলত হোৱা প্ৰাকৃতিক ধ্বংসযজ্ঞৰ ফলত যি
আজি প্ৰলয়ংকৰী বান হৈছে, ইয়াৰ ফলত যি এটা বিধ্বস্ত হৈছে অসমৰ অৱস্থা, তাৰে নামত কোনো ধৰণৰ পুঁজিৰ ব্যৱস্থা সাংবিধানিকভাৱে নাই। সংবিধানত দুৰ্যোগৰ কাৰণে সকাহ দিয়াৰ ব্যৱস্থা আছে, কিন্তু উপনিৱেশিক লুণ্ঠনৰ কাৰণে যি প্ৰাকৃতিক ধ্বংসযোগ্য হয় আৰু জনসাধাৰণৰ যি বিলাই বিপত্তি হয় তাৰে কাৰণে কোনো ধন দিয়াৰ ইয়াতে সংবিধানত ব্যৱস্থা নাই, আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে এক টকাও দিব নোৱাৰে। গতিকে এতিয়া উত্তৰ পূবত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী যে প্ৰাকৃতিক ধ্বংসযজ্ঞ চলালে আৰু তাৰ ফলত যি এই বানপানী হ'ল, এই বানপানীৰ ফলত যি আজি আমাৰ উজনি অসম মৰুভূমিত পৰিণত হ'ল, জনজীৱন বিধ্বস্ত হ'ল। গতিকে ইয়াৰে কাৰণে কোনো ধৰণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা সংবিধানত নাই, গতিকে কেন্দ্ৰীয় চৰকাৰে দিব নোৱাৰে। আৰু বিজেপি বক্তাগৰাকীয়ে কৈছে যে কিবা 2000 কোটি টকাৰ কথাটো কৈছে, কেন্দ্ৰীয় চৰকাৰে এইবিলাক ঘোষণা কৰি থাকে। মই আগতো আপোনাৰ এই অনুষ্ঠানতে কৈছো, এটা বেলেগ শ্বট আৰু বিভিন্ন মঞ্চত কৈছো যে 2024 চনতো নিৰ্মলা সীতাৰমণ ভাৰতৰ বিত্তমন্ত্ৰী তেখেতে কৈছিল যে আমি বানপানীক অসমৰ বানপানীক এটা বিশেষ পেকেজ হিচাপে ঘোষণা কৰা নাই, কিন্তু আমি বিশেষ পুঁজি দিম আৰু সেই পুঁজি আমি এই ধৰণে দিম যে অসমৰ বানপানী সমস্যা সমাধান হ'ব। 2024 চনত ঘোষণা কৰা সেই পুঁজিৰ 1 টকাও এতিয়ালৈকে অসম চৰকাৰে পোৱা নাই। এইবিলাক একদম চৰকাৰী তথ্য, মই কোৱা কথা নহয়। গতিকে এইটো সম্পূৰ্ণৰূপে নিশ্চিত হৈছে যে পুনৰ সংস্থাপনৰ দায়িত্ব অসম চৰকাৰে ল'ব লাগিব, কিন্তু অসম চৰকাৰে জানো পুনৰ সংস্থাপনৰ দায়িত্ব ল'ব পাৰিব? আজি চাওক, আজি এখেতে আমাৰ বিজেপিৰ বক্তাগৰাকীয়ে ক'লে যে ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিছে, কিন্তু কেনেকে দিছে? অৰুণোদয়ৰ ধন কাটি পেলাই দিছে। ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা কি বিধ্বস্ত হৈছে চাওক। আপুনি 150 টকা কিয় কাটিব লগা হৈছে? মোক কওকচোন। আপুনি শুনক, 1250 টকা দিয়ে, তাৰপৰা 150 টকা কাটি দিছে। আপুনি নিজে কথাটো চিন্তা কৰক, 1250 টকা এগৰাকী তিৰোতাক দিয়ে 1 মাহত, যিটো তেখেতৰ আচলতে অসমৰ নিচিনা এখন ৰাজ্যৰ একদিনৰ উপাৰ্জন হ'ব লাগে। একদিনৰ উপাৰ্জনটো মাহত দি আছে, আৰু তাৰ পৰা 150 টকা কাটি ৰাখিছে কিয়? যে আপোনালোকে বানপানীৰ নামত সাহায্য দিব। গতিকে এইটো নিশ্চিত যে পুনৰ সংস্থাপন অসম চৰকাৰে কৰিব নোৱাৰে। অসম চৰকাৰৰ বিত্তীয় অৱস্থা একেবাৰে দুৰৱস্থা, একেবাৰে দুখ লগা, ঋণ লৈ পেলাই চলি আছে এইখন চৰকাৰ। গতিকে এতিয়া এটা ডাঙৰ সংকটৰ সময় অসমৰ ওপৰত উপস্থিত হৈছে। এতিয়া মই আৰু এটা আপোনাক কথা কৈ দিম, চাব পুনৰ সংস্থাপনত কিমান ধনৰ প্ৰয়োজন হ'ব। এই যিটো ঘোষণা কৰিছে এইটো কিয় নহয়? 33,000 হেক্টৰ কৃষিভূমি বিধ্বস্ত হৈছে। 33,000 কৃষিভূমি বিধ্বস্ত হৈছে। কিন্তু এটা কথা, এতিয়াও খেতি কৰাৰ সময় আছে। আপুনি যদি এতিয়া বিশেষজ্ঞসকলক মাতি আনে, কৃষি বিশেষজ্ঞসকলক, তেখেতসকলৰ উপদেশ মতে আপোনালোকে আমি এতিয়াও 33,000 কৃষিভূমিত খেতি কৰিব পৰা অৱস্থাত আছো, আৰু যদি 33,000 কৃষিভূমিত আমি খেতি কৰিব পাৰোঁ তেনেহ'লে পুনৰ সংস্থাপনৰ যথেষ্ট অংশ কাম হ'ব। আৰু এই যিটো এটা বিধ্বস্ত অৱস্থা হৈছে, ইয়াৰ পৰা কিছু পৰিমাণে সকাহ পোৱা যাব, এইটো নিশ্চিত। কিন্তু 33,000 কৃষিভূমিত, 33,000 হেক্টৰ কৃষিভূমিত খেতি কৰিব পৰাকৈ অসম চৰকাৰৰ জানো পুঁজি আছে, সামৰ্থ্য আছে? অসম চৰকাৰৰ সেই পুঁজি সামৰ্থ্য নাই, আৰু অসম চৰকাৰৰ এয়া সদিচ্ছাও নাই। গতিকে এই যিটো এটা প্ৰাকৃতিক ধ্বংসযোগ্য হ'ল, এই যে বানপানী হ'ল, এই বানপানীৰ 50% কাৰণ প্ৰাকৃতিক, আৰু 50% কাৰণ এই বিজেপি নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব কোম্পানী উত্তৰ পূবৰ যি প্ৰাকৃতিক ধ্বংসযোগ্য চলালে, তাৰ কাৰণে 50% বানপানী হৈছে। 50% যি প্ৰাকৃতিক বানপানী, তাৰে পইচাটো আমি পাম, এইটো দল সংগঠন, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সকলে যোগাৰ কৰিব। কিন্তু বাকী যে 50% যিটো লুণ্ঠনৰ ফলত হোৱা যিটো বানপানী, এইটো আমি সাহায্য নাপাওঁ। নিশ্চয় অভিযোগ কেইবাটাও আছে, পাটোৱাৰী ডাঙৰীয়াৰ অভিযোগ কেইবাটাও আছে। ইতিমধ্যে তেওঁ উল্লেখ কৰিলে জীৱন আৰু সম্পত্তিৰ দায়িত্ব নলওঁ বুলি কেন্দ্ৰই হাত দাঙিছে, তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। কিন্তু আমাৰ মূল দাবীটো হ'ল যে ইতিমধ্যে তেওঁলোকে সাহায্য পাই আছে, কিন্তু সেই পুনৰ সংস্থাপন, তেওঁলোকক পুনৰবাৰ এটা সন্মানজনক স্থানলৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পুঁজিৰ প্ৰয়োজন হ'ব। কেৱল পুঁজিয়ে নহয়, মেন পাৱাৰ যথেষ্ট পৰিমাণে লাগিব। বিধ্বস্ত ঘৰসমূহ পুনৰবাৰ সাজিব লাগিব, ৰাস্তাসমূহ পুনৰবাৰ নিৰ্মাণ কৰিব লাগিব। ক'ৰবাত মথাউৰি ছিগি গৈছে, এটা দুটা ঠাইত নহয়, 3-4 ঠাইত মথাউৰি ছিগি গৈছে, এইসমূহ পুনৰ নিৰ্মাণ কৰিব লাগিব। যিখিনি লোক বৰ্তমান বানত আক্ৰান্ত হৈ আছে, যিখিনি পোষ্ট ফ্লাড হ'ব, সেয়া অত্যন্ত ভয়ংকৰ। এইটো কাৰণে হ'ব যে তেওঁলোকে এটা ট্ৰমাত গুচি যাব, ৰাতি শুব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হ'ব, হঠাৎ তেওঁলোকে সাৰ পাব। তেওঁলোকে যিসকলে সহবাস কৰি আছে তেওঁলোকে এই কথাখিনি জানিব, যিসকলে সেই স্থানত অহৰহ কাম কৰি আছে, আপোনালোক সেই স্থানলৈ গৈছে, আপোনালোকে এই কথাখিনি গুৰুত্ব সহকাৰে বুজিব। এতিয়া মূল কথাটো হ'ল যে কংকন দাই ইতিমধ্যে উল্লেখ কৰা অনুসৰি কেন্দ্ৰই হাত দাঙিছে, তেওঁলোকে জীৱন আৰু সম্পত্তিৰ দায়িত্ব নলয়। নিশ্চয়। এতিয়া মই আপোনাৰ কাষলৈ পোনে পোনে আহিছোঁ যে গোটেই বিষয়টোৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব স্থিতি? মই অসম জাতীয় পৰিষদৰ মুখপাত্ৰ কংকন গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যিটো কথা ক'লে যে খাদ্য সামগ্ৰী বা তাৎক্ষণিকভাৱে যি দিব লাগে সেয়া চৰকাৰে ঠিকমতে দি আছে, কেৱল পুনৰ সংস্থাপনৰ ব্যৱস্থাটো সম্পৰ্কত তেখেতে আপত্তি প্ৰদৰ্শন কৰিছে। তেখেতে কৈছে যে পুনৰ সংস্থাপনটোহে জৰুৰী, সেইটো কেন্দ্ৰীয় চৰকাৰে নিদিয়ে বা সংবিধানত উল্লেখ নাই বা তেনেকুৱা ধৰণৰ কথা কৈছে। গতিকে মূল কথাটো হ'ল এতিয়া বানপানী হোৱাৰ পিছত চৰকাৰখনে যি কৰিছে সেয়া অসমৰ ৰাইজে দেখিছে। সকলো অসমৰ সচেতন বুলি নহয়, সকলো ৰাইজ, ভাৰতবৰ্ষৰ সকলো ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে এই বানপীড়িত ৰাইজৰ প্ৰতি, সহানুভূতি প্ৰকাশ কৰিছে, আৰু সকলোৱে গম পাইছে যে ইয়াত কি হৈ আছে। আজি আপুনি চাব, প্ৰত্যেক দিনাই বিভিন্ন পাব্লিক লিমিটেড কোম্পানীয়ে হওক, অন্যান্য অনুষ্ঠানে হওক, ব্যক্তিয়ে হওক,
অহৰহভাৱে সহযোগ আগবঢ়াইছে, মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দিছে। চৰকাৰে নিজৰ ফালৰ পৰা যি দিব লাগে খাদ্য সামগ্ৰী তাৎক্ষণিকভাৱে সেই খাদ্য সামগ্ৰীও ইতিমধ্যে দিয়া আৰম্ভ কৰিছে। এতিয়া পানী শুকোৱাৰ লগে লগে বেমাৰ আজাৰৰ প্ৰশ্ন হ'ব, স্বাস্থ্য বিভাগৰ তৎপৰতা নিৰ্ভৰ কৰিব। ইতিমধ্যে আমাৰ যি অসমৰ স্বাস্থ্যমন্ত্ৰী তেওঁ সিদিনাখন সংবাদমেল যোগে কৈছে, তাত যিবিলাক সাংবাদিকসকলক অনুৰোধ জনাইছে, ক'ৰবাত যদি সেই অঞ্চলসমূহত মেডিকেলত ডক্টৰ নাই মোক ইমিডিয়েট কওক, মই অসমৰ বেলেগ ঠাইৰ পৰা ডক্টৰ ইমিডিয়েট প্ৰেৰণৰ কাৰণে ব্যৱস্থা কৰিম। আৰু ডক্টৰ দিলেই নহ'ব, তেখেতে কৈছে ডক্টৰ পঠালেই নহ'ব, মানুহৰ হাতত পইচা নাই মেডিচিন কিনিব। গতিকে সকলো ব্যৱস্থা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কৰিব। কৃষিমন্ত্ৰী ডাঙৰীয়াই তাত তদাৰক কৰি আছে, গৈছে। আৰু কৃষিমন্ত্ৰী ডাঙৰীয়াই আজি 6 দিন আগতে ঘোষণা কৰিছে সংবাদমেল যোগে যে অসমৰ বিভিন্ন প্ৰান্তত কঠীয়া সিঁচিবৰ কাৰণে চৰকাৰী বিভাগক নিৰ্দেশ দিছে। আৰু চৰকাৰী বিভাগসমূহে বিভিন্ন জিলাত নলবাৰী, বাক্সা, তামুলপুৰ সকলোতে কঠীয়া, লখিমপুৰ সকলোতে কঠীয়া সিঁচা আৰম্ভ কৰিছে, কিয়নো তাত কঠীয়া সিঁচাৰ পৰিৱেশটোও নাই। গতিকে সেই কঠীয়াসমূহ সময়ত আহিব, কৃষিকাৰ্য আৰম্ভ হ'ব। এতিয়া মূলতঃ আহিল ৰাস্তা পদূলি ভাঙি গৈছে, চৰকাৰী স্কুল ভাঙিছে, চৰকাৰী অনুষ্ঠান ভাঙিছে। গতিকে এই সকলোৰে দায়িত্ব, এই যিবিলাক ভাঙিছে এই সকলোৰে দায়িত্ব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এই সকলো দায়িত্ব মই লৈছোঁ আৰু এই সকলো সঠিক মতে ৰূপায়ণ। আজি স্কুল এখন বনাব পৰা পৰিৱেশ নাই, আজি ৰাস্তাটো নিৰ্মাণ কৰাৰ পৰিৱেশ নাই, পৰ্যায়ক্ৰমে সকলো হ'ব। আৰু তেখেতে ইতিমধ্যে ইয়াৰ আমাৰ যি বীমা, সাধাৰণতে বিভিন্নজনে কোৱা শুনা যায় যে প্ৰাকৃতিক দুৰ্যোগত যদি অনিষ্ট হয়, গাড়ী ঘোঁৰা এনেকুৱা বা ঘৰ অনিষ্ট হয়, তেতিয়া বীমা কোম্পানীসমূহে ধন নিদিয়ে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 46টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক আৰু জ্যেষ্ঠ বিষয়াৰ লগত এখন বৈঠক অনুষ্ঠিত কৰি সেই বীমা কোম্পানীসমূহক অনুৰোধ জনাইছে যাতে এই বীমা তাত অন্তৰ্ভুক্ত হয়, যাতে এই বীমাসমূহ এই 3টা বান আক্ৰান্ত জিলাত যাতে প্ৰযোজ্য হয়। আৰু যি বীমা কোম্পানী আছে তেওঁলোকে প্ৰতিখন জিলাত এগৰাকী, প্ৰতিটো এজেঞ্চিয়ে, প্ৰতিটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে এগৰাকী নডেল বিষয়া অহা পৰহি মঙলবাৰৰ পৰা এপইণ্টমেণ্ট দিব বুলি ঘোষণা কৰিছে। আৰু তেখেতসকলে এই গোটেই বিষয়টো পৰীক্ষা কৰিব। এতিয়া কথা হ'ল চৰকাৰে দিব নোৱাৰে বুলি আমি হৈচৈ কৰি লাভ নাই। পৰিৱেশ এতিয়াও যোৱা নাই, কিয় ৰাস্তা নিৰ্মাণৰ সময় হোৱা নাই, এতিয়া সময় হৈছে তাৰ পৰা বোকাসমূহ আঁতৰোৱা। আৰু আপুনি জানে, আপুনি শুনি ভাল পাব, তিনিচুকীয়া পৌৰসভাই 50 জন লেবাৰ পঠিয়াইছে চফা কৰাৰ কাৰণে, গুৱাহাটী মিউনিচিপালিটিৰ পৰা পঠিয়াইছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তি গৈ চাফাই অভিযানত নামি পৰিছে, লোকেলি প্ৰশাসন আছেই। এই কামসমূহ কৰাৰ পিছতহে ৰিপেয়াৰিঙৰ কথা আহিব। গতিকে এই সকলো সমস্যা পৰ্যায়ক্ৰমে চৰকাৰে দায়িত্ব লৈছে, চৰকাৰখনে কৰি যাব। মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত বানাক্ৰান্ত ৰাইজৰ বিশ্বাস আছে, বিৰোধী দলৰ বিশ্বাস নাই। কিয় এইটো ৰাজনীতিকৰণ কৰিব বিচাৰে। বিৰোধীয়েও জানে যে এইবিলাক হ'ব, হৈ আছে, সময়ত হ'ব। একেদিনাই স্কুলখন আজি স্কুলখন বনাই দিব নোৱাৰে। গতিকে তাৰ ৰাইজৰ বিশ্বাস আছে আৰু সেইবাবে তাৰ মানুহে যিসকল আন্দোলনমুখী হোৱা নাই, ইয়াত কেৱল হৈচৰ সৃষ্টি কৰি বিৰোধী দলসমূহে আজি চাব কংগ্ৰেছ শাসিত ৰাজ্য ভাৰতবৰ্ষত এতিয়াও একেবাৰে নুমাই যোৱা নাই, কিন্তু এটকাও দিয়া নাই, কংগ্ৰেছৰ বিধায়কো যোৱা নাই। 19 জন বিধায়ক সুফলা মৰুভূমিত পৰিণত প্ৰাকৃতিক দুৰ্যোগ। আমন্ত্ৰণ কৰি অনা নাই, এই কথাটো নিচিনা বিৰোধী দলৰ কিছুমান ব্যক্তিয়ে নাজানিব পাৰে, কিন্তু আপোনালোকৰ দলৰ সাধাৰণ কৰ্মীও গম পাইছে যে এয়া প্ৰাকৃতিক দুৰ্যোগ, এখন চুবুৰীয়া ৰাজ্যৰ পৰা অহা পানী ঢলে কৰা দুৰ্যোগ। এই কথাটো দুগ্ধপুষ্য শিশুৱেও জানে, আপোনালোকৰ এই জিলাত থকা কৰ্মীয়েও জানে। গতিকে কৰ্মীয়েও জানে, সেইবাবে আপোনালোকৰ কৰ্মীয়ে তাত আন্দোলনমুখী হোৱা নাই। আপোনালোকৰ কেইগৰাকীমান বিৰোধী দলৰ নেতাইহে আস্ফালন কৰি আছে। আপোনালোকৰ কৰ্মীবিলাকে চৰকাৰৰ ওপৰত বিশ্বাস আছে, সেইবাবে সেই অঞ্চলসমূহত নীৰৱে চৰকাৰক সমৰ্থন কৰি আছে, যাতে চৰকাৰে এই সাহায্য অভিযান তাৎক্ষণিকভাৱে কৰে, তাৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আস্থা আছে। আৰু আপুনি যিটো কৈছে নৰেন্দ্ৰ
মোদী ডাঙৰীয়াই ধ্বংস কৰিলে। আপোনাৰ কোনো তথ্য নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বানপানীটো লৈ আহিলে নেকি? গতিকে এনেধৰণৰ কথা কৈ বিপথে পৰিচালিত নকৰিব। আৰু আপোনালোকক কৈ থলো, আপোনালোকে যিমান সুবিধা ল'ব চেষ্টা চৰকাৰৰ অংশীদাৰী দল হিচাপে আপোনালোকৰ যথেষ্ট পৰিমাণে দায়িত্ব আছে। দুগৰাকী দায়িত্বশীল মন্ত্ৰী ইতিমধ্যে কেবিনেটত আছে, তেওঁলোকে অহৰহ কাম কৰি আছে, সেয়া আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ, কোনো অস্বীকাৰ কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল যে বিশেষ পেকেজ এটাৰ দাবী আজিৰ দাবী নহয়, এয়া বান বিধ্বস্ত অঞ্চল, যেতিয়াৰ পৰা বানত ডুবিছে ৰাজ্য তেতিয়াৰ পৰা সেই দাবী চলি আছে কেন্দ্ৰৰ প্ৰতি যে বিশেষ পেকেজ এটা লাগে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা লাগে। এতিয়া আপোনালোকৰ এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা থাকিব? নিশ্চিতভাৱে চাওক, অসম গণ পৰিষদ দল সদায় অসমৰ ৰাইজৰ লগত আমি আছোঁ আৰু সদায় আমি থাকিম। আৰু অসমৰ হৈ কেনে যি জ্বলন্ত মানে আমাৰ সমস্যা, এই সমস্যাসমূহৰ সমাধানৰ কাৰণে য'ত যেতিয়া মাত মাতিব লাগে আমি মাত মাতি আহিছোঁ আৰু আমি ভৱিষ্যততো মাত মাতি যাম। আৰু বানপানী সমস্যাটো আমি সৰুৰ পৰাই জানো যে বানপানী অসমত মানে ফ্লাড ইজ এ প্ৰব্লেম। আৰু সেইটো কাৰণেও এতিয়া ধৰক মই চৰকাৰখনে যথেষ্টখিনি কৰিছে আৰু অনাগত দিনতো মোৰ মনত দৃঢ় বিশ্বাস যে আমি একেলগে মিলি জুলি কেনে ইয়াৰ এটা উচিত সমাধান বিচাৰি আমি উলিয়াম। কিন্তু তাৰ আগতে মই দুই এটা কথা ক'ব বিচাৰোঁ, মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। এইটো সময় বৰ স্পৰ্শকাতৰ সময়, অত্যন্ত স্পৰ্শকাতৰ সময়। মানুহ তাতে বহুত মানে দুখত আছে। সেইটো দুখ আপোনাৰ এই ষ্টুডিঅ'ৰ পৰা ক'বলৈ মানে আমি হেৰি কৰা নহয়। সেইকাৰণে মই বৰ বিনম্ৰভাৱে মই আহ্বান জনাম যে অন্ততঃ এই ইছ্যুটো লৈ কেনে যাতে ৰাজনীতিকৰণ কৰাটো অনুচিত, এইটো মানে এগেইনষ্ট হিউমেনিটি। আৰু যদি কোনোবাই এই ইছ্যুটোক লৈ কেনে ৰাজনৈতিক মুনাফা লাভ আশা কৰি কেনে যে এনেকৈ হৈচৈ কৰি আছে, সেইটো কৰাটো অনুচিত। মই আপোনাক কোৱা নাই, মই সকলোকে কৈ আছোঁ। নহয়, আপুনি মোক কৈ ল'ব দিয়ক। আপুনি যেনেকৈ দাদা আপুনি কওঁতে মই এক মাত মাতা নাই, অনুৰোধ কৰিম মোক আপুনি অন্ততঃ ক'বলৈ দিয়ক, সম্পূৰ্ণ কৰিব দিয়ক। তো এনেকৈ ৰাজনৈতিক মুনাফা যদি কোনোবাই মানে লাভালাভ ল'ব খুজিছে, সেইটো বৰ নিকৃষ্ট কথা, সেইটো কৰিব নালাগে। আৰু মই বাৰে বাৰে কওঁ, মই যোৱাকালিও মই তাতে চাই আহিছোঁ, এই আপোনাৰ যি ভিজুৱেলত দেখিছে, ইয়াতে দেখি কেনে যিমান দুখ লাগে তাতে গৈ পাই আপুনি যেতিয়া চাব, মানে মই আপোনাক কৈছোঁ হিউমেনিটি কামছ ফাৰ্ষ্ট, মানৱতা আগত, তাৰ পিছত আমি কোনোবা দল সংগঠন ৰাজনীতি আমি জাতি ধৰ্ম আমি মানুহ, কিন্তু প্ৰথমতে মূলত আমি মানুহ। আৰু আমাৰ নিচিনা একে মানুহ তাতে বৰ দুখত আছে, বহুত কষ্টত আছে। মই বাৰে বাৰে কৈ আছোঁ, বিনম্ৰভাৱে কৈ আছোঁ যে ৰাজনীতিকৰণ নকৰি আমি সকলোৱে এফৰ্ট কৰি কেনে এই ৰিষ্টৰেশ্যনৰ যোনটো এইমাত্ৰ আলোচনাটো হ'ল যে ৰিলিফটো সকলোৱে পাই আছে, কিন্তু ৰিষ্টৰেশ্যনৰ কথা কি হ'ব, মই দৃঢ়তাৰে কৈছোঁ অপেক্ষা কৰক। যি ধৰণে এইখন চৰকাৰে বৰ নিষ্ঠা সহকাৰে ৰিলিফৰ কাৰণে কাম কৰিছে, মই আপোনাক কৈছোঁ এইখন পৰ্যায়তে আমি এইকেইজন মানুহে আমি আকৌ এবাৰ বহিম, ৰিষ্টৰেশ্যন হয় নে নহয় আমি সেই সময়ত ক'ম। তাৰ আগতে যদি আমি এনেকৈ যদি এই সমালোচনা কৰি থাকোঁ, যোনখিনি মানুহ প্ৰকৃততে ফিল্ডত কাম কৰি আছে সেই মানুহখিনিকো কিন্তু ডিছকাৰেজ কৰা হ'ব, সেই মানুহখিনিকো কিন্তু মানে ক'ৰবাত না ক'ৰবাত আমি তেওঁলোকক আমি মানে পিছুৱাই আনা, মানসিকভাৱে তেওঁলোকক আমি পিছুৱাই আনিম। সেইকাৰণে মই ভাবোঁ যে ৰিষ্টৰেশ্যনো হ'ব, ৰিলিফো চলি আছে। আৰু এইটো মই অপেনিং ৰিমাৰ্কছত যেনেকৈ মই কৈছিলোঁ, মই ফেক্টছ এণ্ড ফিগাৰ্ছ লৈ আহিছোঁ, তথাপিতো মই নাভাবোঁ ফেক্টছ এণ্ড ফিগাৰ্ছ কোৱাত মানে বৰ বিশেষ হেৰি নাই। আমি কিমান কৰিছোঁ কিমান নাই কৰা সেইবোৰ খতিয়ান ধৰি কি হ'ব, ৰিজাল্টছ উইল চে, ৰিজাল্টে কথা ক'ব। চ' সেইকাৰণে মই এতিয়াও অনুৰোধ কৰিম আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই অসমৰ সমগ্ৰ মানে জনগণক আমি ক'ব খুজিছোঁ, সকলোৱেতো আহিছে আগবাঢ়ি আহিছে, যাতে এই মমেণ্টামটো যাতে আমাৰ ভাঙি নাযায়। আমি সকলোৱে আমি একগোট হৈছোঁ, আমি দৃঢ় হৈছোঁ যে আমি সেই মানুহখিনিৰ লগত একেলগে থিয় হৈ আমি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ, আমি কৰি আছোঁ, যাতে মমেণ্টামটো হেৰাই নাযায়। আমি এই মমেণ্টামে দি কেনে আমাৰ কনচিষ্টেঞ্চি ৰাখি কেনে এই মানুহখিনি যেতিয়ালৈকে তেওঁলোক সম্পূৰ্ণভাৱে ৰিষ্টৰ হৈ নাযায় আমি লগত থাকিব লাগিব। সেইটো কিন্তু অকল কোনো দল বা চৰকাৰ নহয়, আমি সামগ্ৰিকভাৱে সকলোৱে একেলগে মিলি কেনে কৰিব লাগিব। নিশ্চয়। আজিজুৰ ৰাম, মই পোনে পোনে আপোনাৰ কাষলৈ এই কথাটোতো আপুনিও অস্বীকাৰ কৰিব নোৱাৰে, ইয়াত থকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে আজি অখিল গগৈয়ে যিটো পৰিমাণে লাগি আছে, সুশান্ত বৰগোহাঁইও সেই একে পৰিমাণেই লাগি আছে, সেই কথাটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু কথাটো হ'ল যে এতিয়া অসন্তুষ্টিটো ক'ত, বিতৰ্কটো ক'ত আচলতে প্ৰকৃততে? বিতৰ্ক ক'তো নাই, গোটেই মানুহখিনি বিপদত পৰা মানুহখিনিক সহায় কৰি আছে। এই গোটেই মানুহখিনিক আমি পুনৰ সংস্থাপনৰ কাৰণে সকলোৱে লাগি আছে। এই যে পাঞ্জাৱৰ পৰা টীম আহিছে, বিভিন্ন ঠাইৰ পৰা যে মানুহবিলাক আহিছে, কিয় আহিছে? এই মানুহখিনি কেনেকৈ সংস্থাপিত কৰিব পাৰে তাৰ কাৰণে আহিছে। যোনে 2 টকা পাৰিছে 2 টকা দি আছে, যোনে 2 লাখ পাৰিছে 2 লাখ দি আছে, কোনোবাই কোটি টকা দি আছে, দি পিনি এই মানুহখিনিক সংস্থাপনৰ কাৰণে লাগি আছে সকলোৱে। ইয়াত কোনো ধৰণৰ আমাৰ হেৰি নাই, দ্বিমত নাই। ইয়াতে আমি সকলোৱে সহযোগ কৰি আছোঁ। আৰু আমি এই বস্তুটো বিচাৰি আছোঁ যে চৰকাৰেও আমাৰ বিৰোধী দলবিলাকক আৰু বিভিন্ন দল সংগঠনক বিশ্বাসৰ আস্থাত লগত লৈ সকলোৱে মিলিজুলি আমি এই মানুহবিলাকক আমি সংস্থাপনৰ ক্ষেত্ৰত আমি মানে সকলোৱে আগবাঢ়ি যাব লাগে। চৰকাৰে সেইখিনি কৰিব লাগে বুলি আমাৰ এটা আগ্ৰহ আছে। এতিয়া কথা হৈছে এইটো যে আমি বিৰোধী দল হিচাপে নহয়, আমি এজন সাধাৰণ অসমীয়া হিচাপেও আমি ক'ব বিচাৰিছোঁ এইটো যে আচলতে অসম চৰকাৰকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াকেই কৈ আছোঁ মই
যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াটো তাতে নামা নাই এতিয়ালৈকে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোবা নহয় কোনোবা ফিডবেক দি আছে আজি আমাৰ কি কয় এজিপি মুখপাত্ৰ ডাঙৰীয়া তেখেতে নিজে তাৰ পৰা গৈ আহিছে কাৰণে তেখেতে বাৰে বাৰে কিন্তু কথাটো কৈ আছে যে একদম সাংঘাতিক কথা হৈছে তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত যোৱা নাই তাতে যোৱা মানুহবিলাকে সম্ভৱতঃ দেই চৰকাৰী পক্ষৰ মানুহবিলাকে বা চৰকাৰৰ প্ৰশাসনৰ বিষয়াসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হয়তো আচল পিকচাৰটো এতিয়ালৈকে দেখুওৱা নাই 4 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব 4 তাৰিখে গ'লে শুনক তেতিয়া হেলিকপ্টাৰ দি গৈছে এতিয়া ফিল্ডত যাব এতিয়া 4 তাৰিখে যাব আমাৰ দলৰ সভাপতি অখিল গগৈদেৱে কৈছে যে অন্তত এটা মানুহৰ ঘৰত অখিল গগৈদেৱৰ মতে যাব লাগে বাকী ডিচিৰ মতে যাওক আৰু গাৰ্জিয়ান মিনিষ্টাৰ বিমল মৰা ডাঙৰীয়াৰ মতে যাওক ক'ত যাব তেওঁ যাব আৰু সেই চৰকাৰী কাৰ্যসূচীৰ মতে যাব কিন্তু স্থানীয় বিধায়ক হিচাপে অখিল গগৈদেৱে এটা অনুৰোধ জনাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে শিৱসাগৰ জিলাত গ'লে অখিল গগৈদেৱৰ মতে এজন মানুহৰ ঘৰত যাব লাগে আৰু অখিল গগৈদেৱে এইটো কৈছে যে এজন মানুহৰ ঘৰত মই লৈ যোৱাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন বদলি যাব সলনি হৈ যাব কি হৈ আছে এইটো আচলতে কি হৈছে ইয়াতে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে ইয়াতে যে আপোনালোকে অলপ আগতে কৈছে যে মাইনাছলৈকে গৈছে সঁচাকে মাইনাছলৈকে গৈছে চকুৰ পানী ওলাবই কিন্তু এই যে আমি কি বিচাৰি আছো আজি যদি গুজৰাটত এনেকুৱা এটা প্ৰাকৃতিক দুৰ্যোগ হয় লগে লগে কেন্দ্ৰীয় চৰকাৰে 2,000 কোটি টকা 5,000 কোটি টকা ঘোষণা কৰি দিয়ে মানুহৰ মানসিকভাৱে এটা শক্তি আহি যায় নহয় আমাক চৰকাৰে পুনঃসংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে কেৰালাত বা উৰিষ্যাত যেতিয়া সুনামি হৈছিলে তেতিয়া কি কৰিছিলে কেন্দ্ৰীয় চৰকাৰ যি চৰকাৰ নাথাকক কেন্দ্ৰীয় চৰকাৰ কি কৰিছিলে আমি 10,000 কোটি টকা দিম এইটো ঘোষণা কৰিছে আজিলৈকে আমাৰ অসমত 1950 চনৰ বৰ ভূমিকম্পৰ পিছত এইটো হৈছে মানে ইতিহাস শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ যিটো চলিছে সৰ্বাধিক প্ৰলয়ংকাৰী যিটো সৰ্বাধিক প্ৰলয়ংকাৰী চলিছে এই ক্ষেত্ৰত আমি ভাবো এইটো কোৱাত কোনো আপত্তি কোনেও কৰিব নালাগে যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সম্ভৱতঃ এতিয়ালৈকে কনভিন্স কৰাব পৰা নাই যে 2,000-5,000 কোটি টকা স্পেচিয়েল এটা পেকেজ দিবৰ কাৰণে যিটো অখিল গগৈদেৱে বাৰে বাৰে কৈ আছে যে 10 লাখ টকাকে প্ৰত্যেক ফেমিলিক দিব লাগে কিয় ফুটি কৰিবৰ কাৰণে বিচাৰি আছে নেকি নহয় মানুহজনৰ আপোনাৰ সোফা গ'ল বিছনা গ'ল কাগজ পাতি গ'ল আচবাব পত্ৰ গ'ল বাচন বৰ্তন গ'ল গোটেই ঘৰটো গুচি গৈছে গতিকে তেখেতৰ এতিয়া ব্যৱসায়টো যে কৰিব সেইটো পইচাটো নাই যিখিনি কেছ টকা আছিল সেইখিনিতো পানী উটুৱাই লৈ গুচি গৈছে কেনেকৈ চলিব মানুহজনে সেইকাৰণে অখিল গগৈদেৱে কৈ আছে যে 15,000 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি কৈছে ভাল কথা আৰু 10,000 টকাকে দিম বুলি কৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষেত্ৰত যে আমি এই দুটা জিলা মানুহৰ কাৰণে আমি আৰু 10,000 টকা দিম 10 আগষ্ট তাৰিখে সেইটো ভাল কথা আমি এইখিনি অস্বীকাৰ কৰা নাই যিখিনি চৰকাৰে দিব বিচাৰিছে সেইখিনি অস্বীকাৰ কৰা নাই কিন্তু আমি বিচাৰি আছো কি আমি বিচাৰি আছো যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এটা ঘোষণা হওক যে 5,000 কোটি টকা আমি দিম 10,000 কোটি টকা আমি দিম 2,000 কোটি টকা আমি দিম কাৰ কাৰণে দিম ফৰ দ্য ৰিহেবিলিটেশ্যন অফ দিছ ভিক্টিম পিপুল এই কথাটো এতিয়ালৈকে অহা নাই যে সেইটো আমি কৈ আছো আৰু এই কথাটো কওঁতে মইতো ভাবো যে কত ভুল হোৱা নাই এই কথা আমি দাবী কৰিব নোৱাৰিম নেকি এই মানুহখিনিৰ কাৰণে আমি ক'ব নোৱাৰিম নেকি কিয় ক'ব নোৱাৰিম নিশ্চয় আৰু ছেকেণ্ড এটা কথা কৈ আছো ৰ'ব চৰকাৰৰ ফালৰ পৰা চিএমৰ ৰিলিফ ফাণ্ডৰ ফালৰ পৰা যিটো ৰিলিফ দি আছে আমি তাতে কোনো অস্বীকাৰ কৰা নাই কিন্তু তাতে যেটা 2 নম্বৰী চলি আছে এইটো সম্ভৱতঃ চৰকাৰৰ মানুহ নাজানে আমি গম পাইছো আমি কথাটো কি ক'ব নোৱাৰিম নেকি মুখ্যমন্ত্ৰীয়ে কি কৈছিলে 8 কিলো চাউল দিব 4 কিলো দালি দিব 1 লিটাৰ মিঠাতেল দিব আমিতো কোৱা নাই যে দিব নালাগে দি আছে ভাল পাই আছো কিন্তু আজি আমাৰ সভাপতি অখিল গগৈদেৱে শিৱসাগৰ জিলা ডিচি অফিচৰ পৰা 2টা পেকেট আনিছে আনি তেওঁ সাংবাদিক মেল কৰি ৰাইজৰ আগত দেখাই দিছে 1 কিলো দালি 4 কিলো জাগাত 8 কিলো চাউলৰ জাগাত 5 কিলো আৰু 1 লিটাৰ মিঠাতেলৰ জাগাত 400 গ্ৰাম এই মিঠাতেল এতিয়া অখিল গগৈদেৱে কি কৈছে যে এই যিটো মানে 2 নম্বৰী যে কৰি আছে এইটো মুখ্যমন্ত্ৰীৰ জ্ঞাত হাৰে হৈ আছে নে অজ্ঞাত হারে হয়েছে এটা মানে ক্লিয়ারেশন হব লাগে দ্বিতীয় কথা ডিসি কৰি আছে না কোনে কৰি আছে এই কথাটো আমি কি কোৱাটো কি ভুল হ'ব নেকি আমাৰ নিশ্চয় নহয় এটা জানিব লাগিব তো যে মুখ্যমন্ত্ৰীয়ে এটা এমাউন্ট ৰিলিজ কৰি দিছে ফৰ ৰিলিফ সেই ৰিলিফৰ পইচাটো আধা পইচা কোনোবাই খাই দিব এই বিপদৰ সময়ত সেই কথাটো বিৰোধী দল হিচাপে আমি যেতিয়া গম পাইছো আমি ক'ব নালাগিব নেকি এইটো গতিকে সেই কথাটো আমি কৈ আছো যে আজি তাৰিখত এইটোত এই ধৰণৰ 2 নম্বৰী কাম চলি আছে হয়তো চৰকাৰে গমেই নাপায় গতিকে চৰকাৰক আমি অৱগত কৰিব বিচাৰি আছো চৰকাৰক আমি অৱগত কৰিব বিচাৰিছো যে 8 কিলো চাউলৰ জাগাত আজি 5 কিলো চাউল ওলাইছে 400 গ্ৰাম মিঠাতেল ওলাইছে 1 লিটাৰ মিঠাতেলৰ জাগাত আৰু 4 কেজি দালিৰ জাগাত 1 কিলো দালি ওলাইছে বাকি সামগ্ৰীসমূহৰ কথা মই কোৱাই নাই নিশ্চয় আজিৰ দাম আকৌ আহিম কিছু বিশেষ অনুষ্ঠানৰ মাজলৈ আমি পৰ্যালোচনা কৰি আছিলো ৰাজ্যৰ যি সাম্প্ৰতিক বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ সন্দৰ্ভত কিছু পৰ্যালোচনা কৰাৰ চেষ্টা কৰিছিলো মোৰ সৈতে কেইবাগৰাকী অতিথি উপস্থিত আছে শাসকীয় হওক বিৰোধী পক্ষৰ হওক কেইবাগৰাকী অতিথি উপস্থিত আছে আমি পুনৰবাৰ এই মুহূৰ্তত পাটোৱাৰী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছো বাৰে বাৰে আচলতে সেই দাবীটোৱে উত্থাপন হৈ আছে যে এটা বিশেষ পেকেজ আমাক লাগে যিটো পেকেজে সকলোকে সুখী কৰিব কেৱল বিৰোধীকে নহয় ৰাজ্যৰ জনসাধাৰণক আচলতে সুৰক্ষিত কৰিব য'ত তেওঁ ইতিমধ্যে আজিজুৰ ৰায় এই কথাটো ইতিমধ্যে উত্থাপন কৰিছে যে গুজৰাট মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত যি ধৰণে সহৃদয় হৈ সেইসমূহ দিয়া হয় অসমৰ ক্ষেত্ৰত তেনেধৰণৰ সহৃদয়তা এতিয়ালৈকে দেখা নাই মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ মই পুনৰ ৰাইজৰ দলৰ আজিজুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ
যে তেখেতে যি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰে যিখিনি কাম কৰি আছে সন্তুষ্টি প্ৰকাশ কৰিছে যি 4 লাখ টকা দিলে পুনৰ 5 লাখ দিব বা গোটেই যিখিনি সাহায্য বিতৰণ খালি তেখেতৰ এটা অভিযোগ হ'ল যে সাহায্য যি 8 কেজি চাউল দিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল 4 কেজি চাউল দিম বুলি কৈছিল 1 লিটাৰ মিঠাতেল দিম বুলি কৈছিল তাত কিছুমান ব্যক্তিয়ে এই নিৰ্ধাৰিত পৰিমাণৰ সামগ্ৰী পোৱা নাই গতিকে ডিষ্ট্ৰিবিউচন ব্যৱস্থাটোত অলপ খেলিমেলি হোৱা বুলি কৈ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে মই তেখেতক ধন্যবাদ আৰু জনাইছো মই এই কথাটো এতিয়া ক'ব বিচাৰিছো যে আপোনালোকক ইতিমধ্যে অৱগত কৰোৱা হৈছে বিষয় সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব এই বিষয়টো সম্পৰ্কত তেখেতে যিটো কথা কৈছে মই অস্বীকাৰ নকৰো কৰবাত কিবা হ'ব পাৰে কিন্তু তেখেতেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক জ্ঞাত কৰিব বিচাৰিছে মই ধন্যবাদ জনাইছো দ্বিতীয় কথা হ'ল যিটো পেকেজৰ কথা কৈছে পুনৰ সংস্থাপনৰ পেকেজ গুজৰাটত হ'লে ইমান দিয়ে অমুকত হ'লে ইমান দিয়ে আমাৰ কোনো হাতত তথ্য নাই আমি তথ্য নজনাকে আমি মানুহবিলাক আৱেগিক হৈ কোৱা আৰম্ভ কৰিছোঁ যে পুনৰ সংস্থাপনৰ বাবে আমাক কিয় পেকেজ দিয়া নাই আমি যদি চাওঁ বানপানী হোৱাৰ পিছত চৰকাৰে কৰিব লগা কামখিনি অতি নিষ্ঠাৰে বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ বাবে বানাক্ৰান্ত ৰাইজৰ বিচৰা মতে সকলো কাম কিন্তু হৈ আছে এতিয়া পৰ্যায়ক্ৰমে কামবিলাক হয় মই অলপ আগতেই কৈছোঁ যেতিয়া বান আহি যেতিয়া বানত বুৰিছিল তেতিয়া ৰাজহ বিভাগৰ এটা মেনুৱেল আছে যে কেতিয়া কি খাদ্য দিব বানত দুৰ্যোগৰ সময়ত মৰা মৃত ব্যক্তি এগৰাকীয়ে কিমান পাব তাত এটা নিৰ্দিষ্ট চৰকাৰৰ নিয়ম থাকে আৰু সেই নিয়মৰ আধাৰত জিলা প্ৰশাসনসমূহে দিয়ে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু প্ৰলয়ংকৰী দুৰ্যোগ তাৰ বাবে সেই নিয়মৰ উপৰঞ্চি দিছে সেইবাবে 4 লাখ টকা যি অসম চৰকাৰৰ পৰা পুঁজিৰ পৰা যি মৃতকৰ পৰিয়াললৈ ঘোষণা কৰিছে তেখেতে লগে লগে কৈছে যে নহয় আৰু 5 লাখ দিয়া হ'ব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ধন দিছে এই যি তাৎক্ষণিকভাৱে 15,000 দিলে ঘোষণা কৰিলে 10,000 দিলে আগতে ঘোষণা কৰোঁতে পইচা কেতিয়া পায় ঠিক নাই এতিয়া তেখেতে টাইম ধৰি দিছে 3 আগষ্টত 15,000 পাব আৰু 10 আগষ্টত 10,000 পাব গতিকে এই যি ব্যৱস্থাটো আমি যিটো ভাবি আছো যে লেহেমীয়া হৈছে বা সকলো সময়মতে হৈ আছে আজি কঠীয়া সিঁচিব নোৱাৰে কঠীয়া সিঁচিবৰ কাৰণে যিখিনি ধন লাগে যিখিনি পুঁজি দৰকাৰ সময়ত চৰকাৰ সাজু হৈ আছে কেতিয়া কি কৰিব ঠিক ৰাস্তা নিৰ্মাণ আহিব আজিৰ পৰা ধৰক 2 মাহমান পিছত বা যেতিয়া শুকাব আমাৰ সাধাৰণতে আমি অসমৰ সকলোৱে জানে এইটো বাৰিষা কাল ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে বান অসমত হ'ব পাৰে বুলি আমাৰ এটা পূৰ্বৰ অভিজ্ঞতা আছে যদিও এনেকুৱা ধৰণৰ অভিজ্ঞতা নাছিল কিন্তু বানাক্ৰান্ত ৰাজ্য হিচাপে আমি জানো জুন জুলাই আগষ্ট এই 3টা মাহ বাৰিষাৰ মাহ আৰু বান সাধাৰণতে আহে গতিকে ছেপ্টেম্বৰৰ পিছত আহিব আন্তঃগাঁথনি নিৰ্মাণৰ কাম আৰু সকলোৱে নিশ্চিত থাকক মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি গতিত কাম চলাই গৈছে সকলোৱে অসমৰ বিৰোধী দলে কি ভাবিছে কি নাভাবে বিৰোধী দলৰ নেতাসকলেও জানে কিন্তু বিৰোধী হিচাপে এটাটো ক'ব লাগিব এতিয়া মই ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীক কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই তাত লাগি থকাটো সত্য আমি সকলোৱে দেখা পাই আছোঁ বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়াই বান অহাৰ পিছদিনাৰ পৰা ৰাইজৰ লগত আছে কিন্তু অসমৰ প্ৰধান বিৰোধী দল কোনটো কংগ্ৰেছ দলৰ 19 গৰাকী বিধায়কৰ 18 গৰাকীয়ে তাত যোৱা নাই এগৰাকী বিধায়ক এদিনৰ কাৰণে গৈছিলে আমি সংবাদ মাধ্যমত দেখিছিলো জয়প্ৰকাশ দাস ডাঙৰীয়া বিধানসভা চলি আছিল তাৰ পিছত আহিছিল নহয় খবৰ ল'ব পাৰি ষ্টুডিঅ'ত আস্ফালন কৰিব পাৰেতো ষ্টুডিঅ'ত আস্ফালন কৰিবৰ কাৰণে আহেতো ৰাইজৰ লগত ষ্টুডিঅ'ত আস্ফালন কৰিলে সমস্যাৰ সমাধান নহয় আজি কংগ্ৰেছৰ মানুহ নাই ঠিকে কৈছে আজি কংগ্ৰেছৰ মানুহ নাই যেতিয়া তেখেতসকলে প্ৰত্যুত্তৰ মই সেই কথাটো ক'ব নোখোজো আৰু এই চেগতে আজি এটা কথা ক'ব বিচাৰিছো এই বানৰ মাজত এটা ভাল খবৰ হেতু কথা মই অসমৰ লাভলীনা বৰগোহাঁই কমনৱেলথ গেমছত আজি ৰূপৰ পদক লাভ কৰিছে অসম জীয়ৰী আৰু অসমৰ দুগৰাকী খেলুৱৈ পদক প্ৰাপ্তিৰ তালিকাত অধিকে অগ্ৰসৰ হৈছে লনবল খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল তিনিওগৰাকীকে এই অভিনন্দন জনাইছো আৰু লাভলীনা বৰগোহাঁইক বিশেষভাৱে অভিনন্দন জনাইছো তেওঁ যিটো পদক পাইছে সেই বানাক্ৰান্ত ৰাইজক লৈ উৎসৰ্গা কৰিছে গতিকে আমাৰ ইয়াতে এই বানত চৰকাৰখনে নিশ্চিত থাকক অসমৰ ৰাইজ বিৰোধীসকলো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পৰ্যায়ক্ৰমে কৰিব লগা কাম সেই কাম সুচাৰুৰূপে কৰি আছে কৰি থাকিব তাত বানাক্ৰান্ত ৰাইজে যিহেতু সন্দেহ কৰা নাই মুখ্যমন্ত্ৰীৰ আস্থা আছে গতিকে বিৰোধী দলসমূহেও মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখক এতিয়া ৰাজনীতি কথাটো ওলাইছে চাওক আজিও অসমত বহুত শিশু জন্ম হৈ আছে আজিও চাব যদি আপুনি হিচাপ কৰে বহুত শিশু জন্ম হৈছে বহুত শিশুৱে থুনুক থানাত মাত দিছে বহুত শিশুৱে থুনুক থানাত খোজ কাঢ়িছে বহুত শিশু বিদ্যালয়ত আছে বহুত নৱপ্ৰজন্ম মহাবিদ্যালয়ত আছে এই যিখিনি আমাৰ উঠি হোৱা চাম নৱপ্ৰজন্ম এইখিনিয়ে নিজৰ আশা উদ্দেশ্য লক্ষ্য সপোন এইবিলাকতো এইখন অসমতে বিচাৰিব লাগিব বেলেগতো আৰু নাই গতিকে কিছুমান কথা
আমি কমেই ৰাজনীতি হ'লেও ভাল ৰাজনীতি নহ'লেও ভাল আমাৰ কোনো আপত্তি নাই গতিকে আমি কিছুমান কথা কম এতিয়া চাওক মই কথাটো কওঁ আজি ইয়াতে যিটো আমি পুনৰ সংস্থাপনৰ কথাটো কৈছোঁ আপুনি চাব যে যিটো দাবী উঠিছে পইচাৰ কোনোবাই কৈছে 10,000 কোটি টকা কোনোবাই 20,000 25,000 30,000 কোটি টকা বৰ বেছি মই দেখিছোঁ যে 30,000 কোটি টকাৰ দাবী এটা উঠিছে গতিকে আপুনি যদি ভাবি লয় ধৰি লয় যে পুনৰ সংস্থাপনৰ কাৰণে 30,000 কোটি টকা লাগিব তেতিয়াহ'লে আপুনি এটা নিজে আপোনাক মই এটা তথ্য দিওঁ অসম চৰকাৰৰ এবছৰৰ যিটো ৰাজহ সেইটোৱে হৈছে 30,000 কোটি টকা 30,000 কোটি টকা যদি এবছৰৰ ৰাজহ তে অসম চৰকাৰে পুনৰ সংস্থাপন কেনেকৈ কৰিব আপুনি কওক এতিয়া চাওক আজি আমাৰ তামিলনাডুৰ এক বছৰৰ যিটো ৰাজহ সেইটো হৈছে 3 লাখ কোটি টকা আৰু তামিলনাডু চৰকাৰে যিখিনি মানে আঁচনিৰ নামত ধন ব্যয় কৰে সেইটো হৈছে 1 লাখ কোটি টকা মেধি ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিম একেবাৰে মোৰ সময় একেবাৰে সীমিত হৈ আহিছে মেধি ডাঙৰীয়া আপোনাৰ পৰা মই শেষৰটো প্ৰতিক্ৰিয়া ল'ম ক'ৰবাত আমি সেই দুঃস্বপ্নত ভুগি আছোঁ নেকি এই যিকেইটা তথ্য ইতিমধ্যে কংকনাই ইতিমধ্যে নহয় একেবাৰে নহয় মই সেইটো মই ৰেচপেক্টফুলি মই তেওঁক ক'ব খোজোঁ যে তেনেকুৱা নহয় তেওঁ যিটো মানে আশংকা কৰিছে তেওঁ যিটো ইণ্টাৰপ্ৰিটেশ্যন লৈ তেওঁ নিজৰ মনত বহিছে এনেকুৱা ধৰণৰ কথা নহয় নিশ্চিতভাৱে তেওঁ অসমক ভাল পায় কাৰণে বোধ কৰোঁ তেওঁ এনেকুৱা ধৰণৰ তেওঁ কথা ভাবিছে বা তেওঁৰ মনত আহিছে কিন্তু তেওঁক মই আশ্বাস দিছোঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নহয় তেওঁ যিমানখিনি ভাবিছে এই সিমান মেগনিটিউডৰ নহয় কথাটো কিন্তু ৰিষ্টৰেশ্যন হ'ব জাষ্ট আমাৰ কি বুলি কয় অমল দাই কোৱাৰ নিচিনাকৈ ময়ো কৈছোঁ মোৰ আগৰ ৰিমাৰ্কছতো মই কৈ গৈছোঁ যে চাওক এতিয়া সময় হ'ল ৰিহেবিলিটেশ্যনৰ যাত নেকি আমি সকলোৱে নিষ্ঠা সহকাৰে আমি ৰিহেবিলিটেশ্যনৰ কথা কাম কৰি আছোঁ কথা নহয় আমি কাম কৰি আছোঁ সকলোৱে ৰিহেবিলিটেশ্যনৰ পিছত আহিব ৰিষ্টৰেশ্যন আৰু তাৰ মাজতো এটা পিৰিয়ড আছে য'ত নেকি বেমাৰ আজাৰ হ'ব সেই বেমাৰ আজাৰৰ কাৰণেও আমি মানে যুঁজ দিব লাগিব মহামাৰী যদি হয় কিবা বেমাৰ কলেৰা হওক বা মানে মূলতঃ হেৰিৰ পিছত মানে ফ্লাডৰ পিছত যি বেমাৰ হ'ব পাৰে তো সেইটো হ'ব খালি মই আশ্বাস দিব খুজিছোঁ যে তেনেকুৱা একো নহয় ৰিষ্টৰেশ্যনো হ'ব আৰু আমি সকলোৱে মানে চৰকাৰেতো মাৰ বান্ধি উঠিছে চৰকাৰে লিড লৈছে আমি চৰকাৰৰ লগত আমি চৰকাৰক সহযোগ কৰিব যিহেতু সহযোগ কৰিম আমি সকলোৱে আৰু আমি উইথ ফুল ডিটাৰমিনেশ্যন এই প্ৰব্লেমটোক অবষ্টেকেলটোক আমি অভাৰকাম কৰিম আৰু তাৰ লগতে মই একদম চমুকে মই ক'ব খুজিছোঁ মানে আমি এই মেগনিটিউডটো বুজাটো উচিত মানে যদি আমি অক্সফৰ্ড ডিকচনেৰী যদি চাবলৈ যাওঁ দুটা শব্দ আছে ডিজাষ্টাৰ আৰু কেলামিটি ডিজাষ্টাৰৰ মানে সংজ্ঞাটো অক্সফৰ্ড ডিকচনেৰীয়ে কৈছে যে যোনটো নেকি মেজাৰেবল ডিজাষ্টাৰ মেজাৰেবল আমি যাক মেজাৰ কৰিব পাৰোঁ ইটছ মেজাৰেবল আৰু তাৰ এটা ফ্ৰিকুৱেঞ্চি এটা আহে তো অসমত ইয়াৰ আগলৈকে যিমান আমি ফ্লাডবিলাক দেখিছিলোঁ সেইবোৰ ডিজাষ্টাৰ আছিলে আৰু এতিয়া যোনটো এই বছৰ মানে 18, 19, 20 এই তিনিটা দিনত যোনটো আমি এটা ভয়ংকৰ আমি পৰিস্থিতি দেখিব পালোঁ তাক আমি যদি আমি সংজ্ঞা দিব যাওঁ তাক শব্দ এটা পপা শব্দ আমি তাক আমি ডেছক্ৰাইব কৰিব যাওঁ সেইটো হ'ব কেলামিটি ইজ এ থিং হুইচ ইজ নট মানে মেজাৰেবল তাৰ মেজাৰৰ মানে সীমা সি বাহিৰত এইটো এটা কেলামিটি হয় প্লিজ no respectfully I'm saying you brother kindly let me complete it is very unfortunate that you are trying to sabotage you are trying to sabotage my talk this is disrespectful this is very much disrespectful তো মই দাদা অনুৰোধ কৰিছোঁ মোক ক'বলৈ দিয়ক যিহেতু এইটো কেলামিটি হয় একদম সময় কম কেলামিটি হয় আমি কেলামিটিৰ সংজ্ঞাৰে ভাবিব লাগিব আৰু সকলোৱে আমি একেলগে মিলিজুলি আমি এই সমস্যাটোৰ পৰা আমি সমাধান হ'বলৈ আমি চেষ্টা কৰিব লাগিব আপোনাৰ কাষলৈ আহিছোঁ একেবাৰে শেষৰটো মন্ত্ৰ আমি সকলোখিনি কথাই বুজি পাওঁ সকলোখিনি কথাই আমি মানি আছোঁ কিন্তু প্ৰশ্নটো হৈছে এইটো এজন মানুহ যিজন মানুহৰ ঘৰ উঠি গৈছে সেইজন মানুহৰ ঘৰটো সংস্থাপন কৰিবৰ কাৰণে মূলতঃ পইচা লাগিব এই পইচাটো এতিয়া আমি যে চৰকাৰী পক্ষৰ মানুহবিলাকে কৈ আছে যে এটা নিৰ্দিষ্ট সময়সীমালৈকে অপেক্ষা কৰিব লাগে আমিও কৈছোঁ অপেক্ষা কৰিব লাগিব কিন্তু চৰকাৰে যদি ঘোষণা কৰে যে নহয় আমি 10 লাখ টকাকে দিম তেতিয়া সেই মানুহজনৰ মানসিকভাৱে কিমানখিনি শক্তি পাব আজি তাৰিখত কান্দি আছে আপুনি কওক প্ৰত্যেকটো মানুহে কান্দি আছে গতিকে চৰকাৰৰ ফালৰ পৰা যিটো অসম চৰকাৰৰ সেইখিনি সামৰ্থ্য নাই থাকিলেতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই 15,000 আৰু 10,000 নকলে হয় নিশ্চিতভাৱে 2 লাখ 5 লাখ কৈ দিলে হয় নাই কাৰণে তেওঁ 15,000 এবাৰ আকৌ 10,000 বুলি কৈ আছে গতিকে আমি বিচাৰি আছোঁ আহক আমি সকলো অসমবাসীয়ে একেবাৰে বিজেপি কৰা মানুহজনও এজিপি কৰা মানুহজনও আৰু প্ৰত্যেক মানুহে সকলো মানুহে আহক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কওঁ অমিত শ্বাহ ডাঙৰীয়া কওঁ যে আপুনি আমাৰ ইয়াতে 10,000 কোটি টকা 20,000 কোটি টকা 50,000 কোটি টকা যিটো এছেছমেণ্টত আহি আছে আমাক এটা এককালীন সাহায্য দিয়ক যিটো অখিল গগৈদেৱে কৈ আছে যে প্ৰতিজন দুৰ্ভগীয়া মানুহক পৰিয়ালক 10 লাখ টকা দিব লাগে এই কথাটো আমি সকলোৱে একেবাৰে শেষৰ মন্তব্য নালাগে নৰেন্দ্ৰ মোদী আমাৰ সকলোৰে প্ৰধানমন্ত্ৰী ব্যৱস্থাৰ কথা কৈ থকা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 3 তৰপীয়া অনুসন্ধান ইয়াৰ যি ক্ষতি হৈছে তাৰ কাৰণে চলি আছে এটা জিলা প্ৰশাসনে নিজাববীয়াকৈ কৰিছে এটা ৰাজ্যিক ৰাজহ বিভাগে কৰি আছে
আৰু এটা কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি দলে কৰিছে এই গোটেই বিষয়টো অহাৰ পিছত কিমান ক্ষতি হ'ল এতিয়া আমি ক'ব নোৱাৰো তাৰ কোনো হিচাপ তথ্য এতিয়ালৈকে অহা নাই যথেষ্ট ক্ষতি হৈছে সেই হিচাপখিনি অহাৰ পিছত চৰকাৰে পৰ্যায়ক্ৰমে তাত কিমান চাকৰিয়াল আছে কিমান খেতিয়ক আছিল সকলো অহাৰ পিছত তাৰ পিছতহে এই পুনৰ সংস্থাপনৰ ব্যৱস্থাটো এমাহ পিছত এটা মাননীয় মুখ্যমন্ত্ৰীদেৱে এইখিনি কামৰ নিচিনাকে ৰাজহুৱা মই ক্ষমা বিচাৰিম মই আৰু ইতিমধ্যে সময় আমাৰ শেষ হৈ আহিছে মই একদম ক্ষমা বিচাৰিম সকলোৰে পৰা সময় শেষ হৈ আছে আমি অনুষ্ঠান সামৰিব লাগিব